হেল্ল' আজিৰ আমাৰ ডিছকাশ্যনৰ টপিকটো হৈছে ইনফ্লেশ্যনেৰী গেপ, যাক অসমীয়াত মুদ্ৰাস্ফীতিৰ অৱকাশ বুলি কোৱা হয়। ঠিক আছে, অসমীয়াত কোৱা হয় মুদ্ৰাস্ফীতিৰ অৱকাশ, ইনফ্লেশ্যনেৰী গেপ। Actually, inflationary gap is a tool to measure the effect of inflation, pressure of inflation in an economy. Inflationary gap, it is a tool to measure the pressure of inflation in an economy. এখন অৰ্থনীতিত মুদ্ৰাস্ফীতিয়ে কেনেধৰণৰ প্ৰভাৱ পেলায়, সেই মুদ্ৰাস্ফীতিৰ প্ৰভাৱৰ বিষয়ে পৰিমাপ কৰিবৰ বাবে ইনফ্লেশ্যনেৰী গেপ বা মুদ্ৰাস্ফীতিৰ অৱকাশ এই ধাৰণাটোৰ ব্যৱহাৰ কৰা হয়। ঠিক আছে, আমি যদি ইনফ্লেশ্যনেৰী গেপৰ ডেফিনেশ্যন দিবলৈ যাওঁ তেতিয়াহ'লে হ'ব that the inflationary gap is defined as the amount, it is defined as the amount by which total expenditure exceeds the available supply of goods and services at full employment level. It is defined, it has a definition, inflationary gap has a definition, it is defined as the amount by which total expenditure exceeds the available supply of goods and services at full employment level. যদি আমি অসমীয়াত ইয়াৰ সংজ্ঞা দিওঁ তেতিয়াহ'লে হ'ব পূৰ্ণ নিযুক্তিপ্ৰাপ্ত অৰ্থনীতি এখনত যদিহে মুঠ ব্যয়ৰ পৰিমাণ অৰ্থনীতিখনত উপলব্ধ দ্ৰব্য সামগ্ৰীৰ যোগানতকৈ অধিক হয় তেনেহ'লে তাক মুদ্ৰাস্ফীতিৰ অৱকাশ বুলি ক'ব পাৰি। ঠিক আছে, একদম চিম্পলি যদি ক'বলৈ যাওঁ টোটেল এক্সপেণ্ডিচাৰ মিনছ হৈছে এগ্ৰিগেট ডিমাণ্ড। আমি জানো যে এগ্ৰিগেট ডিমাণ্ড ইজ এক্সপ্ৰেছড ইন টাৰ্মছ অফ এক্সপেণ্ডিচাৰ। অ'কে, এইটো আমি আগতে পঢ়ি আহিছোঁ, মই আকৌ এক্সপ্লেইন নকৰোঁ ডেফিনেশ্যন, যে উই ন' ডেট এগ্ৰিগেট ডিমাণ্ড ইজ এক্সপ্ৰেছড ইন টাৰ্মছ অফ টোটেল এক্সপেণ্ডিচাৰ and available supply of goods and services means কি হ'ব aggregate supply. Okay, it is total expenditure exceeds the available supply of goods and services means aggregate exceeds of aggregate demand over aggregate supply. Okay, একদম simply যদি আমি inflationary gapৰ definition দিবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব, it represents excess of aggregate demand over aggregate supply. Okay, সামগ্ৰিক যোগানতকৈ সামগ্ৰিক চাহিদাৰ পৰিমাণ যদি বেছি হয় অৰ্থনীতি এখনত তেতিয়া আমি তাক মুদ্ৰাস্ফীতিৰ অৱকাশ বুলি কওঁ, কিন্তু তাত এটা আছে কনচেপ্ট কি সোমাই আছে, এট দ্য ফুল এমপ্লয়মেণ্ট লেভেল, পূৰ্ণ নিযুক্তিপ্ৰাপ্ত হ'ব লাগিব অৰ্থনীতিখনত। পূৰ্ণ নিযুক্তিপ্ৰাপ্ত মানে কি জানাই, যে when all the factors of production or economy is fully employed or engaged, যেতিয়া অৰ্থনীতিখনৰ সকলোবোৰ উপাদানে উৎপাদনমূলক কামত নিয়োজিত হৈ থাকে তেতিয়াহ'লে তাত পূৰ্ণ নিযুক্তি অৱস্থা প্ৰাপ্ত বুলি আমি ক'ব পাৰোঁ। সেই অৱস্থাত যেতিয়া অৰ্থনীতিখনৰ সামগ্ৰিক যোগান সামগ্ৰিক চাহিদাতকৈ বেছি হয় তেতিয়াই মুদ্ৰাস্ফীতিৰ অৱকাশৰ সৃষ্টি হ'ব পাৰে। ঠিক আছে, এতিয়া এগ্ৰিগেট ডিমাণ্ড ইনক্ৰিজ হোৱা মানে কি, এক্সেছ অফ এগ্ৰিগেট ডিমাণ্ড মানে কি, ইনক্ৰিজ ইন পাৰ্চেজিং পাৱাৰ। এগ্ৰিগেট ডিমাণ্ড কেতিয়া ইনক্ৰিজ হ'ব, যেতিয়া পাৰ্চেজিং পাৱাৰ জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধি হ'ব। আৰু মইতো ইনফ্লেশ্যনেৰী গেপৰ ইন টাৰ্মছ অফ ইনফ্লেশ্যনেৰী গেপ সেইটোৰ লগত ৰিলেট কৰি পেলাই এক্সপ্লেইন কৰিছোঁ ডেট যে when the purchasing power of people increases, কি কাৰণে ইনক্ৰিজ হ'ব, ডিউ টু ইনক্ৰিজ ইন private and government investment expenditure. Okay, when the purchasing power of the people increases due to increase in private and government investment expenditure and level of output remains same
or level of output does not increase in the same pace, inflationary gap results. Okay, তাহলে মুদ্ৰাস্ফীতিৰ অৱকাশ কেতিয়া সৃষ্টি হয় যেতিয়া অৰ্থনীতি এখনত ক্ৰয় ক্ষমতা বৃদ্ধি হয় আৰু ক্ৰয় ক্ষমতা বৃদ্ধি কি কাৰণে হ'ব পাৰে ডিউ টু ইনক্ৰিজ ইন গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ চৰকাৰী আৰু ব্যক্তিগত বিনিয়োগ ব্যয় বৃদ্ধিৰ বাবে যদিহে অৰ্থনীতি এখনত জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধি হয় কিন্তু তাৰ বিপৰীতে যদি উৎপাদনৰ পৰিমাণ একে থাকে বা সেই হাৰত যদি উৎপাদনৰ পৰিমাণ বৃদ্ধি নহয় তেতিয়াই অৰ্থনীতিখনত মুদ্ৰাস্ফীতিৰ অৱকাশৰ সৃষ্টি হ'ব পাৰে ঠিক আছে বুজি পাইছা ওকে এইটো যদি আমি এটা এক্সাম্পল দি বুজাওঁ এক্সাম্পল দিবৰ কাৰণে মই এক্সাম্পল লৈছোঁ যে এখন ৱাৰ টাইম ইকনমি যুদ্ধকালীন সময়ৰ এখন অৰ্থনীতি উদাহৰণ হিচাপে লৈছোঁ ৱাৰ টাইম ইকনমি এফালে মই দেখুৱাইছোঁ ছাপ্লাই ছাইডটো আৰু এফালে দেখুৱাম ডিমাণ্ড ছাইড ওকে ভালকৈ চোৱা ছাপ্লাই ছাইডত আমি ধৰি লৈছোঁ যে জিডিপি ইকনমিখনৰ জিডিপি হৈছে 1000 crores জিডিপি মানে কি জানোৱেই আমি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট or it is termed kikar it is the market value of all final goods and services produced within the domestic territory of a country এখন দেশৰ চাৰিসীমাৰ ভিতৰত উৎপাদন হোৱা সকলোবোৰ চূড়ান্ত দ্ৰব্য সামগ্ৰীৰ মুদ্ৰা মূল্যকে আমি জিডিপি বুলি কওঁ অৰ্থাৎ ইকনমিখনত 1000 কোটি টকাৰ দ্ৰব্য সামগ্ৰী উৎপাদন হৈছে বুলি আমি ধৰি লৈছোঁ ঠিক আছে 1000 কোটি টকাৰ চূড়ান্ত দ্ৰব্য সামগ্ৰী উৎপাদন হৈছে তাৰে ৱাৰ ইকুইপমেণ্টছ যুদ্ধকালীন ইকনমি এখন উদাহৰণ হিচাপে লৈছোঁ কাৰণে আমি কৈছোঁ তাৰ ৱাৰ ইকুইপমেণ্ট যুদ্ধৰ কাৰণে উৎপাদিত দ্ৰব্য সামগ্ৰীৰ পৰিমাণ হৈছে 200 crores এতিয়া নেট আউটপুট এভেইলেবল ফৰ কনজাম্পশ্যন উপভোগৰ কাৰণে কিমান আউটপুট এভেইলেবল হৈ থাকিলে 1000 ডিভাইডেড বাই 200 ইকুৱেল টু 800 crores rupees উৎপাদন উপভোগৰ কাৰণে এভেইলেবল আছে ছাপ্লাই ছাইডত ঠিক আছে মুঠতে 1000 কোটি টকাৰ ফাইনেল গুডছ এণ্ড ছাৰ্ভিচ প্ৰডাকশ্যন হৈছিলে তাৰে 200 কোটি টকা ৱাৰ ইকুইপমেণ্টছ আৰু সেইকাৰণে 800 crores rupees এভেইলেবল হ'ল ফৰ কনজাম্পশ্যন পাৰ্পজ মানে এগ্ৰিগেট ছাপ্লাইটো আমি এতিয়া কিমান বুলি ধৰিব পাৰোঁ ইকনমিখনত এগ্ৰিগেট ছাপ্লাই হৈছে 800 crores দ্ৰব্য সামগ্ৰী ঠিক আছে এতিয়া আমি ডিমাণ্ড ছাইডত চাইছোঁ ডিমাণ্ড ছাইডত আমি ধৰি লৈছোঁ ফেক্টৰী ইনকামটো কিমান বুলি ধৰি লৈছোঁ ফেক্টৰী ইনকাম মানে কি জানে উপাদানৰ আয় অৰ্থাৎ উপাদানবিলাকে উৎপাদনমূলক কামত নিজকে নিয়োজিত কৰাৰ বাবে যিমানখিনি আয় আহৰণ কৰিছে ধৰিছোঁ 1200 কোটি অৰ্থাৎ ইকনমিখনৰ টোটেল ইনকামটো হৈছে 12 crores rupees ওকে ইয়াৰে গভৰ্ণমেণ্টক টেক্স হিচাপে পে' কৰিব লগা হৈছে 100 crore কিমান বাকী থাকিলে 1100 crore ইয়াৰে ছেভিংছ ইকনমিখনৰ সঞ্চয়ৰ পৰিমাণ হৈছে ছেভিংছ হৈছে ছাপ'জ 200 crore গতিকে টোটেল নেট ডিছপ'জেবল ইনকাম ইকনমিখনৰ ব্যয়যোগ্য আয়ৰ পৰিমাণ হ'লগৈ 900 কোটি টকা মানে অৰ্থনীতিখনত 900 কোটি টকাৰ পাৰ্চেজিং পাৱাৰ আছে ব্যয়যোগ্য আয় এইখিনি খৰচ কৰিবৰ কাৰণে ইমানখিনি টকা বাকচি থাকিলে এইখিনি হৈছে ব্যয়যোগ্য আয় ওকে মানে পাৰ্চেজিং পাৱাৰ এগ্ৰিগেট ডিমাণ্ড হ'ব এতিয়া আমাৰ কিমান ইয়াত এগ্ৰিগেট ডিমাণ্ড হ'ব 900 কোটি অৰ্থাৎ 900 কোটি টকাৰ দ্ৰব্য সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে ইকনমিখনৰ ক্ৰয় ক্ষমতা আছে কিন্তু কিমান দ্ৰব্য সামগ্ৰী উপলব্ধ হৈছে 800 কোটি টকাহে উপলব্ধ হৈ আছে যোগান আছে এতিয়া কি দেখিলোঁ আমি দেয়াৰ ইজ এ গেপ ওকে দেয়াৰ ইজ এ গেপ ডেট এক্সিষ্ট বিটুইন নেট ডিছপ'জেবল ইনকাম এণ্ড নেট আউটপুট এভেইলেবল ফৰ কনজাম্পশ্যন মুঠ ব্যয়যোগ্য আয় আৰু উপভোগৰ বাবে উপলব্ধ দ্ৰব্য সামগ্ৰীৰ মাজত যিটো গেপ আছে কিমান গেপ আছে 100 crore গেপ আছে এই গেপটোকে আমি ইনফ্লেশ্যনেৰী গেপ বুলি কওঁ দ্য গেপ এক্সিষ্ট বিটুইন দ্য নেট ডিছপ'জেবল ইনকাম এণ্ড ছাপ্লাই অফ গুডছ এণ্ড ছাৰ্ভিচেছ হুইচ ইজ টাৰ্মড এজ ইনফ্লেশ্যনেৰী গেপ ঠিক আছে নিশ্চয় এক্সাম্পলটো বুজি পাইছা হা ইজি হয় বুজি পাইছা বুলি ধৰি লৈছোঁ এই গেপটোৱে হৈছে ইনফ্লেশ্যনেৰী গেপ which exist between net disposable income and net output available for consumption. Okay? Next, আমি এইটো diagrammatically explain কৰিব পাৰোঁ diagrammatically কেনেকৈ explain কৰিম চোৱা এইডাল হৈছে OX এফালে আমি দেখুৱাইছোঁ ইনকাম এইডাল হৈছে OY এফালে আমি দেখুৱাইছোঁ টোটেল এক্সপেণ্ডিচাৰ দেখুৱাইছোঁ ঠিক আছে
এডাল হৈছে 45 ডিগ্ৰী লাইন বা এডাল আমি 45 ডিগ্ৰী লাইন ঠিক আছে তাৰ পাছত আমি আঁকিম এগ্ৰিগেট এক্সপেন্ডিচাৰ লাইন ডাল আঁকিম আমি এক্সপেন্ডিচাৰ লাইন ডাল অল এডাল এটাক নাম দিছোঁ আমি ধোৱা এডাল এক্সপেন্ডিচাৰ কাৰ্ভডাল C প্লাছ I প্লাছ G ইয়াৰ C মিনছ হৈছে কনজাম্পশ্যন এক্সপেন্ডিচাৰ I মানে হৈছে ইনভেষ্টমেণ্ট এক্সপেন্ডিচাৰ আৰু G মানে হৈছে গভৰ্ণমেণ্ট এক্সপেন্ডিচাৰ ঠিক আছে দেখিছোঁ যে দুইডাল কাৰ্ভে ই নট পইণ্টত কটাকটি কৰিছে অৰ্থাৎ ই নট পইণ্টটো হৈছে ইকুইলিব্ৰিয়াম ফুল এমপ্লয়মেণ্ট ইকুইলিব্ৰিয়াম লেভেল আমি ধৰি লৈছোঁ এই ই নটটো হৈছে ফুল এমপ্লয়মেণ্ট ইকুইলিব্ৰিয়াম পইণ্ট অ'কে এইটো পইণ্টত ইকুইলিব্ৰিয়াম ইনকাম কিমান হ'ব ফুল এমপ্লয়মেণ্ট ইকুইলিব্ৰিয়াম ইনকাম হৈছে O নট Y নট ফুল এমপ্লয়মেণ্ট ইকুইলিব্ৰিয়াম ইনকাম ঠিক আছে আমি ধৰি লৈছোঁ ইয়াৰে ই নট Y নটটো এই পৰ্চনটো আমি ধৰি লৈছোঁ ফুল এমপ্লয়মেণ্ট আউটপুট লেভেল হুইচ ইজ ফিক্সড যেতিয়া উৎপাদনৰ সকলোবোৰ উপাদানে কামত নিযুক্তি হৈ আছে সেই সময়ছোৱাত কিমানখিনি উৎপাদন হৈছে ই নট Y নট পৰিমাণৰ দ্ৰব্য সামগ্ৰী উৎপাদন হৈছে সেইটো হৈছে ফুল এমপ্লয়মেণ্ট আউটপুট লেভেল এইখিনি ফিক্সড ইয়াতকৈ আৰু উৎপাদন বৃদ্ধি নহয় ঠিক আছে অ'কে আৰু এই যেহেতু ইয়াত ফুল এমপ্লয়মেণ্ট আউটপুট লেভেল আৰু টোটেল ফুল এমপ্লয়মেণ্ট আউটপুট লেভেল ই নট Y নট আৰু টোটেল এক্সপেন্ডিচাৰ দুইটা ই নট Y নট সমান হৈছে গতিকে ইয়াত ইনফ্লেশ্যনেৰী গেপ নাই দেয়াৰ ইজ ন' ইনফ্লেশ্যনেৰী গেপ অ'কে এতিয়া আমি ধৰি লৈছোঁ যে ইনভেষ্টমেণ্ট ইনক্ৰিজ হ'ল ইনভেষ্টমেণ্ট ইনক্ৰিজ হোৱাৰ লগে লগে কি হ'ব টোটেল এক্সপেন্ডিচাৰ ইনক্ৰিজ হ'ব টোটেল এক্সপেন্ডিচাৰ ইনক্ৰিজ হোৱা মানে কি টোটেল এক্সপেন্ডিচাৰ ইনক্ৰিজ হোৱা মানে এক্সপেন্ডিচাৰ কাৰ্ভডাল আপৱাৰ্ড মুভমেণ্ট কৰিব নতুন এক্সপেন্ডিচাৰ কাৰ্ভডাল হ'ব C প্লাছ I প্লাছ G ব্ৰেকেট দি পেলাই ডেছ দিছোঁ নতুন এক্সপেন্ডিচাৰ কাৰ্ভ এডাল দেখিলোঁ যে নতুন এক্সপেন্ডিচাৰ কাৰ্ভে কোনটো পইণ্টত কাটিছে E1 পইণ্টত নতুন ইকুইলিব্ৰিয়াম পইণ্ট হ'ব এইটো পইণ্টত ইকুইলিব্ৰিয়াম ইনকাম কিমান হৈছে ইনভেষ্টমেণ্ট ইনক্ৰিজ হোৱাৰ লগে লগে ইনকাম ইনক্ৰিজ হৈছে OY1লৈ কিন্তু আমি দেখিছোঁ যে চোৱা ফুল এমপ্লয়মেণ্ট আউটপুট লেভেল কিমান ফুল এমপ্লয়মেণ্ট আউটপুট লেভেল ই নট Y নট ফুল এমপ্লয়মেণ্ট আউটপুট লেভেলতকৈ এই পৰিমাণটো ইমানখিনি পৰিমাণে কি হৈছে এই পৰিমাণটো এটা মই E2 বুলি দিছোঁ ইমান পৰিমাণে টোটেল এক্সপেন্ডিচাৰ ইনক্ৰিজ হৈছে ই নট Y নট আউটপুট পৰিমাণতকৈ এইটো হৈছে ফুল এমপ্লয়মেণ্ট আউটপুট লেভেল ইয়াতকৈ আৰু আউটপুট ইনক্ৰিজ কৰিব নোৱাৰে তাতকৈ E1 E2 পৰিমাণে টোটেল এক্সপেন্ডিচাৰটো ইনক্ৰিজ হোৱা দেখা গৈছে হয়নে কি কাৰণে টোটেল এক্সপেন্ডিচাৰ ইনক্ৰিজ হৈছে ডিউ টু ইনক্ৰিজ ইন ইনভেষ্টমেণ্ট এক্সপেন্ডিচাৰ আৰু এই পৰ্চনটোকে E1 E2 এই পৰ্চনটোকে আমি ইনফ্লেশ্যনেৰী গেপ বুলি ক'ব পাৰোঁ ঠিক আছে এই পৰ্চনটোৱে হৈছে ইনফ্লেশ্যনেৰী গেপ কি কাৰণে ইয়াত হিয়াৰ সিন্স দ্য ফুল এমপ্লয়মেণ্ট আউটপুট ই নট Y নট ইজ ফিক্সড okay and the aggregate expenditure greater than the aggregate supply of output E not Y not কিমান পৰিমাণে ইনক্ৰিজ হৈছে E1 E2 পৰিমাণে টোটেল এক্সপেন্ডিচাৰ ইনক্ৰিজ হৈছে দেন ফুল এমপ্লয়মেণ্ট আউটপুট লেভেল আৰু সেইকাৰণে এইটো কি হৈছে ইনফ্লেশ্যনেৰী গেপ ক্ৰিয়েট হৈছে সেইটোৱে হৈছে ইনফ্লেশ্যনেৰী গেপ ঠিক আছে একদম চিম্পল আমি জানো যে ইনফ্লেশ্যনেৰী গেপ হোৱাৰ লগে লগে ইনফ্লেশ্যনেৰী গেপ মানে কি এগ্ৰিগেট ডিমাণ্ড ইকুৱেল টু এগ্ৰিগেট ছাপ্লাই পাৰ্চেচিং পাৱাৰ বেছি হৈছে তাৰ তুলনাত দ্ৰব্য সামগ্ৰী নাই তেতিয়া কি হ'ব ইকনমিখনত প্ৰাইচ লেভেল ইনক্ৰিজ হ'ব দ্য এক্সিষ্টেঞ্চ অফ ইনফ্লেশ্যনেৰী গেপ কজেছ দ্য প্ৰাইচ লেভেল টু মুভ আপৱাৰ্ড দ্ৰব্যৰ দৰ স্তৰ বৃদ্ধি হ'ব ঠিক আছে এতিয়া সেইকাৰণে ইনফ্লেশ্যনেৰী গেপটো কণ্ট্ৰল কৰিবৰ কাৰণে গভৰ্ণমেণ্টে কিছুমান ফিস্কেল মেজাৰ্ছ আৰু মানিটেৰী মেজাৰ্ছ ল'ব পাৰে ফিস্কেল এণ্ড মানিটেৰী মেজাৰ্ছ কিছুমান ল'ব পাৰে যাতে ইনফ্লেশ্যনেৰী গেপটো কণ্ট্ৰল কৰিব পৰা যায় ফিস্কেল মেজাৰ্ছৰ ভিতৰত কি হ'ব আমি গম পাইছোঁ
ইনফ্লেশ্যনাৰী গ্যাপ ক্ৰিয়েট হোৱাৰ মেইন কাৰণটোৱে হৈছে ইনক্ৰিজ ইন ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ, ইনক্ৰিজ ইন পাৰ্চেজিং, যাৰ কাৰণে পাৰ্চেজিং পাৱাৰ ইনক্ৰিজ হয়। গতিকে পাৰ্চেজিং পাৱাৰটো কমাই আনিবৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিব লাগিব, গভৰ্ণমেণ্ট যিটো এক্সপেণ্ডিচাৰ আছে সেইটো ৰিডিউচ কৰিব লাগিব, টেক্স ৰেট ইনক্ৰিজ কৰিব লাগিব যাতে এক্সপেণ্ডিচাৰটো কমি আহে। তেনেকুৱা ধৰণৰ ফিস্কেল মেজাৰ্ছ ল'ব লাগিব। আৰু মনিটাৰী মেজাৰ্ছ হ'লে ছাপ্লাই অফ মানি ছাপ্লাইটো কি কৰিব লাগিব, কমাই দিব লাগিব। মানি ছাপ্লাই কমাই দিবলৈ হ'লে এভেইলেবিলিটি অফ ক্ৰেডিট এভেইলেবিলিটিটো কি কৰিব লাগিব, কমাই দিব লাগিব। ৰেট অফ ইণ্টাৰেষ্টটো বঢ়াই দিব লাগিব। আৰু তেনেকুৱা ধৰণৰ কিছুমান মানিটাৰী মেজাৰ্ছ লৈ পেলাই এই ইনফ্লেশ্যনাৰী গেপ চিটুৱেশ্যনটো ৰিডিউচ কৰিব পৰা যায়। ঠিক আছে, আজিলৈ ইমানেই। যদি কিবা বুজি নাপালা সুধিবা। চিম্পল হয় কনচেপ্টটো, হ'লেও যদি বুজি নাপাওঁ মই ৰিপিট কৰি দিম। থেংক ইউ।